এতিয়া দুপৰীয়া পোৱালিখিনিক গা ধুৱাই আছোঁ। ৰাতিপুৱা আৰু গধূলি প্ৰবীণৰ পাল, দুপৰীয়া মোৰ পাল। যিহেতু সি ঘৰত নাথাকে সেইকাৰণে মই আৰু লাচেং এইখিনি চব ইহঁতে এনেকুৱা ফূৰ্তি পাইছে, খেলিছে, বেলেগ মজা পাইছে। কিনো হলে লাচেং সেইটো লৈ থাকা। লাচেং হাই কৰি দিয়া। অঁ হাই হাই। কি চাইছা কৈ দিয়াচোন, কি চাইছা? ঘক ঘক চাইছা? এইটো মোৰ বেগ, মোবাইলটো ভৰাই অনা বাৰীলে। লাচেঙে লৈ আছে এতিয়া সিহঁতক যিহেতু সৰু হৈ আছে অলপমান দানা খাবলৈ দিবি বুলি কৈছে, দিব লাগিব। এতিয়া আমাৰ যিহেতু ৰানিং ৱাটাৰ কৰা নাই সেইকাৰণে কেন এটা বান্ধি এনেকৈ ধৰণে পানী দিয়া হৈছে সিহঁতক। তাহাঁতে পানী খোৱা ষ্টাইল দেখি নাই, চেঁচা পাইছে যে এনেকুৱা ফুটি পাইছে। গা পা ধোৱাৰ পিছত ইহঁতক এনেকৈ ড্ৰাই ফিট খাবলৈ দিয়া হয়। মই প্ৰথমতে ভাবিছিলোঁ কি এনেকৈ শুকানে শুকানে খাইনে তলতে পেলাই দিলেও, আগতে যে এনেকৈ নিদিওঁ, এনেকুৱা ফিট দিলেও আগতে সেনাই মেলি দিয়া হয় মানে। এতিয়া এনেকৈ শুকানে শুকানে দিওঁ। দিয়াৰ পিছত এইটো প্ৰবীণে পানীৰ ব্যৱস্থা কৰি দিছে। যিহেতু আমি ৰানিং ৱাটাৰ কৰিব পৰা হোৱা নাই আৰু এহেঁতেও সৰু, লাহে লাহে কৰিম আৰু সেইকাৰণে এইদৰে কেনৰ ব্যৱস্থা কৰি দিছে। কেন এটাত পানী ভৰাই থাকোঁ পাইপেদি, তাৰপিছত আৰু এহেঁতে খাই থাকে দিনটো। 3বাৰ ভৰাওঁ দিনত, কমি গ'লে আকৌ ভৰাই ভৰাই দিওঁ। এনেকৈ খাই ইমান মৰম লাগিছে ন পোৱালিখিনিক দেখি। এইদৰে তাহাঁতে নিপুলত চুপি চুপি খাই থাকে হেৰি যেতিয়া পানী দৰকাৰ হয়। এতিয়া এহেঁতে যেতিয়া ফিট খাই লয়, তাৰমানে দানা খোৱাৰ পিছত লাইন পাতি থাকে মানে একদম, তোৰ পাছত মই খাম নিচিনাকৈ, ইটোৰ পিছত সিটো গৈ গৈ পূৰা। আপোনালোকৰ এইদৰে পানী খোৱা ব্যৱস্থাটো কৰি দিব পাৰে যদি আপোনালোকৰ ৰানিং ৱাটাৰ নাই। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই।